প্ৰশ্ন চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন ক কুশল কোঁৱৰ খ পিয়লি ফুকন গ মণিৰাম দেৱান খ ভগত সিং উত্তৰ গ মণিৰাম দেৱান প্ৰশ্ন দিহিঙীয়া ৰজাৰ ভয়ত কোচবিহাৰলৈ পলাই যোৱা অসমীয়াজন ক শংকৰদেৱ খ মাধৱদেৱ গ দামোদৰদেৱ খ পীতাম্বৰতা উত্তৰ ক শংকৰদেৱ প্ৰশ্ন কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হৈছিল ক 1179 চনত খ 1189 চনত গ 1151 চনত খ 1141 চনত উত্তৰ খ 1189 চনত প্ৰশ্ন কিমান চনত কনকলতা শ্বহীদ হৈছিল ক 1947 চনত খ 1940 চনত গ 1941 চনত খ 1942 চনত উত্তৰ খ 1942 চনত প্ৰশ্ন কিমান চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল ক 1932 চনত খ 1933 চনত গ 1934 চনত খ 1935 চনত উত্তৰ খ 1935 চনত প্ৰশ্ন বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই সাজিছিল ক ৰুদ্ৰসিংহই খ শিৱসিংহই গ ৰাজেশ্বৰ সিংহই খ চুকাফাই উত্তৰ গ ৰাজেশ্বৰ সিংহই প্ৰশ্ন 1769 চনত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল ক ৰমাকান্তক খ ফুলেশ্বৰীক গ গদাধৰ সিংহক খ শিৱসিংহক উত্তৰ ক ৰমাকান্তক প্ৰশ্ন কিমান চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন বহিছিল ক 1926 চনত খ 1927 চনত গ 1928 চনত খ 1929 চনত উত্তৰ ক 1926 চনত প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ক ৰাজেশ্বৰ সিংহ খ কমলেশ্বৰ সিংহ গ ৰুদ্ৰসিংহ খ শিৱসিংহ উত্তৰ খ কমলেশ্বৰ সিংহ